অসমলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ খোদ বব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আহিব তাৰ পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব তাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং অসমলৈ আহিব মুঠৰ ওপৰত কেন্দ্ৰীয় মন্ত্ৰীৰ খোদ বব 2026 নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2026 বাবে কেনেদৰে বিজেপিয়ে ককালত টঙালি বান্ধিছে তাৰ ইংগিত দিলে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ ভ্ৰমণসূচীৰ কথা অৱগত কৰি এই দুটা মাহত কেইবাটাও অনুষ্ঠান হাতত লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া ডিসেম্বৰ মাহত গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰিব আহিব আৰু নামৰূপত 12 লাখ মেট্ৰিক টনৰ ইউৰিয়া আৰু এমোনিয়া যেটো আমাৰ কাৰখানা হ'ব বা প্ৰজেক্ট হ'ব তাৰ শুভ উদ্বোধন কৰিবলৈ আহিব জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী ডাঙৰীয়া পুনৰ আহিব গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলঙৰ তেখেতে শুভ উদ্বোধন কৰিব আৰু সমান্তৰালভাৱে কাজিৰঙাৰ এলিভেটেড কৰিডৰ শিলচৰৰ পৰা গুৱাহাটীলৈ এক্সপ্ৰেছ কৰিডৰ IIM গুৱাহাটী বিভিন্ন ধৰণৰ অনুষ্ঠানৰ তেখেতে শুভ আৰম্ভণি কৰিব গৃহমন্ত্ৰী ডাঙৰীয়া ডিসেম্বৰৰ সেই ভাগত নহলে জানুৱাৰীৰ প্ৰথম ভাগত আহিব গুৱাহাটীত আমি নিৰ্মাণ কৰা 5000 আসনযুক্ত জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্পৰ শুভ উদ্বোধন কৰিব আৰু বৰদোৱালৈ গৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত আমি নিৰ্মাণ কৰা প্ৰকল্পৰ শুভ উদ্বোধন কৰিব গৃহমন্ত্ৰী ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিৰ বুথ সমিতিসমূহৰ সভাপতিসকলৰো এখন সভা গুৱাহাটীত সম্বোধন কৰিব নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী অহাকালি গুৱাহাটীত আহিব তেখেতে জাগিৰোডৰ সেমি কণ্ডাক্টৰ প্ৰকল্পত অসমৰ প্ৰায় 300 গৰাকী উদীয়মান যুৱক যুৱতীৰ সৈতে কথা পাতিব গুৱাহাটীৰ যি আমি জাহাজ চলাচলৰ বাবে বিশ্বমানৰ টাৰ্মিনেল নিৰ্মাণ কৰিছো তাক শুভ উদ্বোধন কৰিব আৰু গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট যি আমি ৰাজভৱনলৈ যোৱা পথত নিৰ্মাণ কৰিছো তাৰ তেখেতে শুভ উদ্বোধন কৰিব 8 তাৰিখে ৰাতিপুৱা তেখেত গহপুৰলৈ গৈ আমাৰ শহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় আধাৰশিলা স্থাপন কৰিব 9 নৱেম্বৰ তাৰিখে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আহিব আৰু গুৱাহাটীত এয়াৰ ফোৰ্ছে পৰিবেশন কৰিবলৈ লোৱা আজি খুব উচ্চ মানৰ এৰোশো য'ত নেকি ৰাফেলৰ পৰা আৰম্ভ কৰি সুখোইৰ পৰা আৰম্ভ কৰি গোটেই বিমানসমূহক দেখুওৱা হ'ব সেই ধৰণৰ এটা এয়াৰ শ্ব'ত তেখেতে অংশগ্ৰহণ কৰিব